welcome back to my channel Rays of Hope. So আজিৰ ভিডিঅ'টোত DLED PET 2026 যি এক্সাম হৈ গ'ল তাৰ মই কিছুমান মেমৰি বেছড কুৱেশ্যনছ ইয়াত আমি ডিছকাছ কৰিম। চ' এইখিনিৰ পৰাই কাৰেণ্ট এফেয়াৰ আৰু কেনেকুৱা ধৰণৰ জেনেৰেল নলেজ আহিছে এইখিনি BEd এণ্ট্ৰেঞ্চতো আপোনালোকক এটা আইডিয়া দিব পাৰে। চ' কোনখিনি কাৰেণ্ট এফেয়াৰ আপোনালোকে চাব লাগিব। চ' ব'লক উইদাউট ৱেষ্টিং টাইম আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চ' প্ৰথম কুৱেশ্যনটো আছে বায়'ডাইভাৰ্চিটি মিনছ। চ' কুৱেশ্যনৰ পেটাৰ্ণটো বেলেগ হ'ব পাৰে কাৰণ আমিতো ইয়াত মেমৰি বেছড কুৱেশ্যন লিখিছোঁ, কুৱেশ্যন পেপাৰত কুৱেশ্যনটো বেলেগ ধৰণেও লিখা হ'ব পাৰে, কিন্তু যিটো মেইন কিৱৰ্ডটো সেইটো মোক দিছে ষ্টুডেণ্টসকলে। চ' মই সেইখিনিয়ে লৈ পেলাই মই এটা PDF বনাইছোঁ। চ' এইটো আহিছিলে বায়'ডাইভাৰ্চিটি মানে কি। চ' এটা বায়'ডাইভাৰ্চিটি ইয়াতে তোমাৰ প্লাণ্ট আছে, এনিমেলছ থাকিব, মাইক্ৰ' অৰ্গেনিজমবিলাক থাকিব, এই গোটেইখিনিকে একেলগে আমি কি বুলি ক'ম বায়'ডাইভাৰ্চিটি। চ' এইটো কুৱেশ্যন আহিছিলে, তাৰ কাৰেক্ট এনচাৰ হ'ল ভেৰাইটি অফ লিভিং অৰ্গেনিজম। নেক্সট কুৱেশ্যনটো আছে মোৰ ইউজফুল ফৰ প্ৰাইমেৰী এডুকেশ্যন। এইটো হ'ব ইয়াৰ ৰিডিং হেবিট। আমি সৰু ক্লাছবিলাকত ষ্টুডেণ্টসকলৰ পৰা আমি লাউড ৰিডিং কৰোৱাওঁ। চ' লাউড ৰিডিং কৰিলে কি হয়, প্ৰনাউন্সিয়েশ্যন কাৰেক্ট হয়। নেক্সট কুৱেশ্যন আছিলে ৰিডিং নিউজ পেপাৰে কি কৰে। চ' ৰিডিং নিউজ পেপাৰে আমাৰ কি কৰে, ৰিডিং স্কিলটো ডেভেলপমেণ্ট হোৱাত সহায় কৰে। যেতিয়া আমি নিউজ পেপাৰ ৰিডিং কৰোঁ তেতিয়াহ'লে আমাৰ ৰিডিং স্কিল, চাইলেণ্ট ৰিডিং থাকে, দেন লাউড ৰিডিং থাকে, দেন স্কেনিং স্কিমিং এইবিলাক আছে ৰিডিঙৰ টাইপছটো। এইবিলাক আমি কি হয়, যেতিয়া আমি নিউজ পেপাৰ পঢ়োঁ তেতিয়াহ'লে আমাৰ ৰিডিং স্কিলটো আল্টিমেটলি কি হ'ব, ডেভেলপ হ'ব। চ' ইয়াৰ গ্ল'বেল ৱাৰ্মিঙৰ ফলত কি হয় কি কৈছে। চ' গ্ল'বেল ৱাৰ্মিঙৰ ফলত কি হয় আমি সকলোৱে জানো কি হয়, টেম্পাৰেচাৰ বাঢ়িব হয়নে, ক্লাইমেট চেঞ্জ হ'ব, দেন মেল্টিং গ্লেচিয়াৰ বৰফবিলাক কি হ'ব ধৰে, গলিব ধৰে, চি লেভেল ৰাইজ হ'ব। কাৰণ চি লেভেলৰ যিখিনি বৰফবিলাক গলি কি হ'ব, চিত গৈ পেলাই সাগৰত গৈ পানীখিনি পৰিব, তো পানীৰ লেভেল কি হ'ব, ৰাইজ হৈ যাব। চ' এইখিনি গ্ল'বেল ৱাৰ্মিঙৰ এইবিলাক আমাৰ কি হয় কনচিকুৱেঞ্চেছ। চ' এইটো আহিছিলে। নেক্সট আছিলে দ্য ষ্টুডেণ্ট ৱেৰ, এইটো ইংলিছৰ হয়, দ্য ষ্টুডেণ্টছ ৱেৰ ইণ্টাৰেষ্টেড ডেজ দ্য ট্ৰেইনিং প্ৰগ্ৰেম। ইয়াত কি হ'ল হয়, প্ৰিপজিশ্যন আমাৰ কি লিখিলোঁ হয়, ইন। চ' মিনিং অফ ওৱান্স ইন আ ব্লু মুন, এইটো মই আপোনালোকক ইডিয়াম ফ্ৰেজেছ মই দিছিলোঁ, মোৰ ইনষ্টাটো আপলোড আছে, ইনষ্টা পেজতো মোৰ এইবিলাক আপলোড কৰি দিছিলোঁ। চ' এইটো এটা আহিছে ওৱান্স ইন ব্লু মুন মানে কি, ভেৰি ৰেয়াৰলি, মানে কেতিয়াবাহে মানে হোৱা বস্তুটোক আমি ওৱান্স ইন আ ব্লু মুন বুলি আমি কওঁ ইংলিছত। চ' কনভাৰ্ট 100 ডিগ্ৰী চেলচিয়াছ ইনটু ফাৰেনহাইট। চ' ইয়াৰ কাৰেক্ট আনচাৰটো হ'ল হয় 212 ডিগ্ৰী ফাৰেনহাইট। চ' ইয়াৰ ওলোৱাৰ ফৰ্মুলা এটা আছে, সেই ফৰ্মুলা মতে আপোনালোকে এইটো যদি কৰে তেতিয়াহ'লে আমি কাৰেক্ট এনচাৰটো পাই যাম। চ' 100 ডিগ্ৰী চেলচিয়াছ ইনটু 9/5 প্লাছ ব্ৰেকেট প্লাছ 32। চ' মই আঙুলিৰে লিখিবলগীয়া হৈছে কাৰণে আমাৰ তেনেকুৱা হৈ আছে আখৰবিলাক। চ' এইটো ফৰ্মুলাত আমি যদি পাতি পেলাই অংকটো কৰোঁ তেতিয়াহ'লে আমি এইটো 100 ডিগ্ৰী চেলচিয়াছটো এইটো ইয়াত আমি পাতিলোঁ, তাৰপিছত এইটো এটা ফৰ্মুলাৰে হয় 9/5 প্লাছ 32, এইটো আমি এড কৰিব লাগে। চ' এইটো আমি আনচাৰ 212 ডিগ্ৰী ফাৰেনহাইট আমি পাই যাম। চ' ইয়াৰ আনচাৰ এইটো হ'ল হয়। নেক্সট আছে নেম দ্য ব্ৰিজ কানেক্টিং ডিব্ৰুগড় এণ্ড ধেমাজি। দলঙৰ নাম সুধিছে, যোনটো দলঙে কি কৰিছে আমাক কাক কানেক্ট কৰিছে, ডিব্ৰুগড় আৰু ধেমাজিক কানেক্ট কৰিছে। ত' ইয়াৰ আনচাৰ আমি সকলোৱে জানো বগীবিল দলং বা বগীবিল ব্ৰিজ। উইচ আৰ্টিকল ইজ ন'ন এজ হাৰ্ট এণ্ড চ'ল অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন। চ' ইয়াৰ কাৰেক্ট এনচাৰটো হ'ল হয় আৰ্টিকল 32। আৰ্টিকল 32ৱে কি কৈছে, আৰ্টিকল 32 হৈছে ৰাইট টু কনষ্টিটিউশ্যনেল ৰিমেডিজ। মানে এইটো কি হয়, এইটোৰ ৰাইটৰ মতে আমাৰ যদি কোনোবা মানুহৰ ফাণ্ডামেণ্টেল ৰাইট ভায়লেট হৈছে তো তেওঁ কি কৰিব পাৰে, চুপ্ৰিম কোৰ্টত এপ্ৰ'চ কৰিব পাৰে। চ' কিছুমান ৰিট থাকে, সেইবিলাক ৰিট তেওঁ ইছ্যু কৰিব পাৰে, লাইক হেভিছ কৰ্পাছ ৰিট থাকে, মেণ্ডমাছ ৰিট থাকে, প্ৰহিবিশ্যন, চ' কুৱ ৱাৰেণ্টো, এইবিলাক ৰিট কি হ'ব পাৰে, তেওঁ এইবিলাক ৰিট তেওঁ ইউজ কৰিব পাৰে থ্ৰু হোম চুপ্ৰিম কোৰ্ট। যেতিয়া ফাণ্ডামেণ্টেল ৰাইট যদি কাৰোবাৰ ভায়লেট হৈছে তেতিয়া। চ' সেইটো কাৰণে আমি কি কওঁ, এইটো আম্বেদকাৰে কৈছিলে আৰ্টিকল 32টো কি হয়, হাৰ্ট এণ্ড চ'ল অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন। নেক্সট কুৱেশ্যন, কাৰেক্ট স্পেলিং সুধিছিলে। এইটো মই BEdৰ যি মক টেষ্ট দিছিলোঁ তাৰ প্ৰথম কুৱেশ্যনত এইটো মই দিছিলোঁ একমডেশ্যনৰ কাৰেক্ট স্পেলিং, আৰু এইটো আহিছে। চ' এইটো কাৰেক্ট এনচাৰ একমডেশ্যন হ'ল হয় ACCOMMODATION। নেক্সট কুৱেশ্যন যাওঁ, আহিছিলে হোৱাট ইজ দ্য চিননিম অফ ইজেঞ্চিয়েল। চিননিম মানে কি, সমাৰ্থক শব্দ, একেই বুজোৱা শব্দ চিননিম। চ' ইজেঞ্চিয়েলৰ বহুত ইজি। এইটো ইজেঞ্চিয়েলৰ চিননিম মানে কি, ইজেঞ্চিয়েল মানে কি, প্ৰয়োজনীয়, অতিকৈ প্ৰয়োজনীয়। চ' নেচেচাৰী, ইয়াক কয় নেচেচাৰী মানেও প্ৰয়োজনীয়, এচেঞ্চিয়েল মানেও প্ৰয়োজনীয়। চ' এইটোৰ আনচাৰ নেচেচাৰী হ'ল হয়। নেক্সট কুৱেশ্যন আছে ছেকুলাৰ ৱাজ
সেকুলাৰ শব্দটো ৱাজ এডেড বাই হুইচ কনষ্টিটিউচনেল এমেণ্ডমেণ্ট ইন প্ৰিএম্বল মানে আমাৰ ইণ্ডিয়ান কনষ্টিটিউচনৰ যি প্ৰস্তাৱনা আছে তাত সুধিছে যে সেকুলাৰ শব্দটো কেতিয়া এড কৰা হৈছিল তো ইয়াৰ কাৰেক্ট আনচাৰ হ'ল হয় 42nd এমেণ্ডমেণ্ট 1976 চ' সেকুলাৰ socialist integrity চ' এইটো সেই দুটা এড কৰা হৈছিল আৰু তাৰ আগতে আমাৰ ইণ্ডিয়ান কনষ্টিটিউচনৰ প্ৰিএম্বলত কি আছিলে অকল ছভাৰেন ডেমক্ৰেটিক ৰিপাব্লিক আৰু কিন্তু আফটাৰ 42nd এমেণ্ডমেণ্ট কি হৈ গ'ল ছভাৰেন ছ'চিয়েলিষ্ট সেকুলাৰ ডেমক্ৰেটিক ৰিপাব্লিক চ' এইটো হৈ গ'ল আৰু ইউনিটি এণ্ড ইণ্টিগ্ৰিটি অফ নেশ্যনটো আছেই চ' এইটো হ'ল দেন এইটো আহিছিলে এইটো মই দিছিলোঁ আৰ্টিকেলছৰ কি আছিলে এবলিশ্যন অফ আনটাচেবিলিটি এইটো কোনটো আৰ্টিকলে কয় চ' আনটাচেবিলিটিটো আমি এবলিছ কৰিছে কোনটো আৰ্টিকলে আৰ্টিকেল 17 নেক্সট আহিছে হোৱাট ইজ দ্য পাৰ্চেণ্টেজ অফ অক্সিজেন ইন দ্য আৰ্থ এটমছফিয়াৰ আমাৰ বায়ুমণ্ডলত অক্সিজেন কিমান মাত্ৰাত আছে কিমান পাৰ্চেণ্টেজ ইয়াৰ তো আমাৰ কাৰেক্ট আনচাৰ হ'ব 21% আৰু আটাইতকৈ বেছি বেছি মাত্ৰাত কোনটো গেছ আছে আমাৰ বায়ুমণ্ডলত তেতিয়াহ'লে ইয়াৰ হ'ব নাইট্ৰজেন আৰু কিমান আছে নাইট্ৰজেনটো 71%। চ' এইটো মনত ৰাখিব নেক্সট আছে ভইচ চেঞ্জ আহিছিলে ভইচ চেঞ্জত কি দিছে দে অৰ্গেনাইজ এ ৱৰ্কশ্বপ অ'কে তো এইটোক আমি এক্টিভত আছিলে পেচিভ কৰিব লাগে তো কি হ'ল ইয়াৰ অবজেক্টটো ইয়াৰ অবজেক্ট ৱৰ্কশ্বপটো কি হৈ গ'ল ইয়াত ছাবজেক্ট হৈ গ'ল এই ৱৰ্কশ্বপ ছাবজেক্ট তাৰপিছত এতিয়া কি হ'ব এই ৱৰ্কশ্বপ অৰ্গেনাইজ আছে তো এটা বিভাৰ আমি লিখিম ৱাজ লিখিলোঁ অৰ্গেনাইজ বাই ডেটো হৈ গ'ল ইয়াত অবজেক্টটো ডেম হৈ গ'ল চ' এইটোৰ আনচাৰ এই ৱৰ্কশ্বপ ৱাজ অৰ্গেনাইজড বাই ডেম এইটো আনচাৰ হ'ল হয় নেক্সট কুৱেশ্যন আছে হু ইজ দ্য কনষ্টিটিউচনেল হেড অফ আ ষ্টেট তো এটা ষ্টেটৰ কনষ্টিটিউচনেল হেড বা মুৰব্বী কোন তো ইয়াত অপশ্যন আছিলে চিফ জাষ্টিছ অফ ইণ্ডিয়া অৰ প্ৰেচিডেণ্ট চিফ মিনিষ্টাৰ আৰু গভৰ্ণৰ তো ইয়াৰ কাৰেক্ট আনচাৰটো আমাৰ হ'ব গভৰ্ণৰ কি হয় ষ্টেটৰ হেড কোন থাকে গভৰ্ণৰ থাকে চ' এট দ্য বিগিনিং অফ 2026 হুইচ এপ কোনটো এপ লঞ্চ কৰা হৈছিলে কিহৰ কাৰণে টু প্ৰভাইড ফ্ৰী ই বুকছ এণ্ড নোটছ কোনটো ডিজিটেল এপ লঞ্চ হৈছে 2026ৰ আৰম্ভণিতে যিয়ে কি কৰে যিয়ে প্ৰভাইড কৰে ফ্ৰী ই বুকছ আৰু নোটছবিলাক চ' এইটোৰ কাৰেক্ট আনচাৰ হ'ব ৰাষ্ট্ৰীয় ই পুস্তকালয় চ' এইটো চাই যাব বি এডৰ কাৰণেও খুবেই ইম্পৰ্টেণ্ট হ'ব কাৰেণ্ট এফেয়াৰ চ' এইটো হৈছে নেক্সট কুৱেশ্যন আছে ইণ্ডিয়া ইজ এক্সপিৰিয়েঞ্চিং দ্য মষ্ট ছামাৰ হিট ৱেভ ইন 2026 ইট ইজ দ্য মেইন ৰিজন ত' এইটো ছামাৰ হিট ৱেভটো যে হৈছে ইণ্ডিয়াই এক্সপিৰিয়েঞ্চ কৰি আছে ইয়াৰ কাৰণ কি তো ইয়াৰ কাৰণ অপশ্যনত দিয়া আছে তাৰ মতে হ'ব এল নিনো মানে কি হৈছে আমাৰ পেচিফিক অচিয়ানৰ প্ৰশান্ত মহাসাগৰৰ কি হয় পানী ছাৰ্ফেচ ৱাটাৰবিলাক কি হয় মানে আনইউজুৱেলি কি হ'ব ধৰে গৰম হ'ব ধৰে ত' হিট ৱেভৰ কাৰণে ত' সেইটো কাৰণে যেতিয়া গৰম হ'ব ধৰে ত' সেই তাৰ পৰাই কি হয় উইণ্ডবিলাক যেতিয়া আহে তো সেইবিলাকে আমাৰ কি হয় হিট ৱেভ হৈ পেলাই আমাৰ কি কৰিছে আমাৰ ইণ্ডিয়াত পৰিছে সেইটো কাৰণে আমি কি কৰি আছোঁ আমি এক্সট্ৰিমলি হিট ৱেভ আমি ইণ্ডিয়াত আমি এক্সপিৰিয়েঞ্চ কৰি আছোঁ চ' নেক্সট কুৱেশ্যন এটা কাৰেণ্ট এফেয়াৰ ৰাখোঁ মেৰা युवा भारत এইটো কি হয় এটা কুইজ ছিৰিজ হয় অনলাইন কুইজ ছিৰিজ হয় এইটো চ' ছিৰিজ অফ অনলাইন নলেজ এণ্ড এৱেৰনেছ ইনিচিয়েটিভ হোষ্টেড অন দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়াছ ফ্লেগশ্বিপ ইউথ এংগেজমেণ্ট প্লেটফৰ্ম বাই হুইচ মিনিষ্ট্ৰী তো কোন মিনিষ্ট্ৰীয়ে এই মেৰা युवा भारत কুইজ ছিৰিজটো এটা ইণ্ডিয়াছ এটা ফ্লেগশ্বিপ প্ৰগ্ৰেম হয় কোনটো মিনিষ্ট্ৰীয়ে এইটো কি কৰিছে লঞ্চ কৰিছে বা ইনিচিয়েটিভটো লৈছে তো এইটো কি হ'ব মিনিষ্ট্ৰী অফ ইউথ এফেয়াৰ্ছ তো এইটোৰ আনচাৰ এইটো হ'ল হয় নেক্সট কুৱেশ্যন আছে 2024 কেলেণ্ডাৰ উইল ৰিপিট ইন হুইচ ইয়াৰ চ' 2024 যোনটো কেলেণ্ডাৰ আছিলে তো সেইটো কেলেণ্ডাৰ ছেইম কেলেণ্ডাৰ এতিয়া কিমান বছৰৰ পিছত আকৌ ছেইম কেলেণ্ডাৰটো কি হ'ব ৰিপিট হ'ব তেতিয়াহ'লে কেতিয়া হ'ব 28 বছৰৰ পিছত হ'ব কিমান চনত 2052 চনত 2024 কেলেণ্ডাৰটো আকৌ কি হ'ব ৰিপিট হ'ব এইটো আহিছিলে when an object fall down it receives which energy যেতিয়া বস্তু এটা তললৈ পৰে তেতিয়াহ'লে কি হয় ই কোনটো শক্তি বা কোনটো শক্তি সি লাভ কৰে এনেকুৱা ধৰণৰ এটা কুৱেশ্যন আহিছিলে চ' এইটোৰ আনচাৰ হ'ল হয় কিনেটিক এনাৰ্জি নেক্সট কুৱেশ্যন আছে এণ্টনিম অফ অপটিমিষ্টিকৰ বিপৰীতটো সুধিছিলে তো অপটিমিষ্টিকৰ বিপৰীত শব্দ সদায় কি হয় পেচিমিষ্টিক চ' অপটিমিষ্টিক মানে হৈছে যি মানে নিজৰ ফিউচাৰটোক লৈ মানে ভাল ভাবে হোপফুল থাকে পজিটিভিটি যোনে বিলিভ কৰে পজিটিভ আৰু এই পেচিমিষ্টিকটো হৈছে যোনে মানে নিজকে লৈ বা নিজৰ ফিউচাৰটোক লৈ কি কৰে অকল নিগেটিভে ভাবি থাকে এইটো নহ'ব বেয়া হ'ব মোৰটো একো নহ'ব তেনেকুৱা ধৰণৰ মানুহক আমি কি কওঁ পেচিমিষ্টিক কওঁ আৰু যিয়ে হোপফুল হয় মানে ভাল হ'ব অ'কে বা পজিটিভ থাকে তেওঁলোক সেইটোক আমি কি কওঁ অপটিমিষ্টিক চ' এইটোৰ ডিফাৰেঞ্চ জানি ল'ব কেতিয়াবা
দ্য মোৱামৰীয়া ৰিবেলিয়ন বিগান ডিউৰিং দ্য ৰিজাইন অফ হুইচ আহোম কিং, কোনজন আহোম ৰজাৰ শাসনকালত মোৱামৰীয়া বিদ্ৰোহ আৰম্ভ হৈছিলে? চ' এইটো কি হ'ব? লক্ষ্মী সিংহ এইটো আছিলে অপশ্যনত। চ' নেক্সট আছে হুইচ ইজ ৰিভাৰ্চিবল চেঞ্জ। ৰিভাৰ্চিবল চেঞ্জ কি আছিলে? চ' অপশ্যনত কিছুমানে মোক কৈছে ৱেক্স আছিলে, কিছুমানে আইচ বুলি কৈছে। তো এইটো আইচো হ'ব, মেল্টিং অফ আইচো হ'ব বা মেল্টিং অফ ৱেক্স। ৱেক্স মানে কি মমবাতি যে থাকে সেইটো। চ' ৰিভাৰ্চিবল চেঞ্জ মানে কি? এতিয়া কি আছে? পানী, এইটো ৱাটাৰ হয়। ৱাটাৰটো কি হ'ব পাৰে? গোট হৈ পেলাই এটা আইচ হৈ যাব পাৰে, হয়নে? কি হ'ব? লিকুইডটো চলিড হ'ব পাৰে। আকৌ এইটো যেতিয়া গলিব, বৰফটো যেতিয়া গলি আকৌ কি হ'ব পাৰে? আকৌ লিকুইড হ'ব পাৰে। তো এইটোকে আমি কি কওঁ? ৰিভাৰ্চিবল চেঞ্জ। তো মমবাতিটোও তেনেকুৱা হয়, যেতিয়া আমি জ্বলাই দিওঁ সেইটো গলি যায়, মানে গলি পেলাই আকৌ যেতিয়া ঠাণ্ডা হৈ যায় কেণ্ডেলটোতো আকৌ কি হৈ যায়? আকৌ গোটা আকৌ মম হৈ যায় ন। চ' এইটো ৰিভাৰ্চিবল চেঞ্জ হ'ব। চ' এই দুটা অপশ্যনৰ ভিতৰত কোনটো আহিছিলে? তো সেইটো ৰেকৰ্ডিং আপোনালোকে চাই ল'ব। নেক্সট আহিছিলে হুইচ ইজ আ ফিজিকেল চেঞ্জ। চ' অপশ্যনত ধেৰ আছিলে। চ' তাৰ ভিতৰতে কি হ'ব? ৱাটাৰ চেঞ্জিং ইনটু আইচ। ফিজিকেল চেঞ্জ মানে কি? মানে বাহিৰৰ আকৃতিটো চেঞ্জ হৈ যোৱা। লাইক পানী আছে, হয় ন? পানীটো কি হৈ আছে? জুলীয় অৱস্থাত হৈ আছে, লিকুইড ফৰ্মত। যেতিয়া এইটো আইচ হৈ যাব তেতিয়া কি হ'ল? ইয়াৰ এইটো গোটা হৈ গ'ল, চলিড। তো কি হ'ল? ফিজিকেল চেঞ্জ হ'ল নে নাই? চ' এইটোকে আমি কওঁ ফিজিকেল চেঞ্জ। আৰু কি হ'ব? ৱাটাৰ চেঞ্জিং ইনটু আইচ ইজ আ ফিজিকেল চেঞ্জ। হিউমেন ৰিচোৰ্চ এছপেক্ট মিনছ, হিউমেন ৰিচোৰ্চ এছপেক্ট মানে কি? ত' হিউমেন ৰিচোৰ্চ মানে হৈছে হেল্ডি এণ্ড এডুকেটেড পিপল। অ'কে, চ' যিসকল মানুহ নিজৰ দেশৰ কাৰণে যিকোনো কামত যদি সহায়ক হৈছে, শিক্ষিত মানুহসকল, লাইক টিচাৰে কি কৰিছে? তেওঁ 100জন ষ্টুডেণ্টক পঢ়াইছে, তেওঁলোকক নলেজ ট্ৰান্সফাৰ কৰিছে। তো তেওঁ এটা কি কৰি আছে? ছাৰ্ভিচ কৰি আছে, হয় ন? তো সেইবিলাকক আমি কি কওঁ? হিউমেন ৰিচোৰ্চ কওঁ। অ'কে, চ' এইটো হ'ব হেল্ডি এণ্ড এডুকেটেড পিপল। নেক্সট আহিছিলে কুৱেশ্যন, প্লেনিং কমিশ্যন ৱাজ ৰিপ্লেচড বাই, এইটো মই সেইদিনাখনো সুধিছিলোঁ জিকেত। চ' প্লেনিং কমিশ্যনক কোনে ৰিপ্লেচ কৰিলে? নীতি আয়োগে কৰিলে। নেক্সট, লংগেষ্ট ৰিভাৰ অফ আছাম ইজ, এইটো মোক কৈছে এজনে, এইটো আহিছিলে কুৱেশ্যন, বাট মই ইমান চিয়'ৰ নহয় আহিছিলে নাই। আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব কুৱেশ্যনটো আহিছিলে নাই। লংগেষ্ট ৰিভাৰ অফ আছাম সুধিছিলে, তো ইয়াৰ আনচাৰ হ'ল হয় ব্ৰহ্মপুত্ৰ ৰিভাৰ। চ' নেক্সট আহিছিলে হু ডিছকভাৰ টি ইন আছাম, অসমত চাহ কোনে প্ৰথমবাৰৰ বাবে আৱিষ্কাৰ কৰিছিলে? তো ইয়াৰ আনচাৰ হ'ব ৰবাৰ্ট ব্ৰুচ। কেতিয়া কৰিছিলে? 1823। বিএডৰ কাৰণেও চাই যাব এইটো। নেক্সট আহিছিলে কুৱেশ্যন, হু ৱাজ শ্বট বাই দ্য ব্ৰিটিছ পুলিচ ডিউৰিং দ্য কুইট ইণ্ডিয়া মুভমেণ্ট ইন আছাম। চ' এনেকৈ গহপুৰৰ নাম মেনশ্যন আছিলে। চ' ইয়াৰ আমি চবেই জানো এইটো কি হ'ব? কনকলতা। কনকলতাই কি কৰিছিলে? হাতত নেশ্যনেল ফ্লেগ লৈ গহপুৰ পুলিচ থানাত ব্ৰিটিছৰ সৈতে মুভমেণ্টত কি হৈছিলে? তেওঁক ব্ৰিটিছে গুলি মাৰি দিছিলে। চ' এইটোৰ আনচাৰ হ'ব কনকলতা। চ' নেশ্যনেল কনজিউমাৰ ডে কেতিয়া চেলিব্ৰেট কৰা হয়? এইটো হৈছে কেতিয়া হ'ব? 24 ডিচেম্বৰ নেশ্যনেল কনজিউমাৰ ডে। নেক্সট আহিছিলে হুইচ ইজ বিলংছ টু প্ৰাইমেৰী ছেক্টৰ। মই সেইদিনাখন কৈছিলোঁ টিচিং এপ্টিটিউড পঢ়াওঁতে যে টিচিংটো কোনটো ছেক্টৰৰ হয়? টাৰ্চিয়াৰী ছেক্টৰ। ইকনমিকত আমাৰ তিনিটা ছেক্টৰ আছে, এটা হ'ল প্ৰাইমেৰী, নেক্সটটো ছেকেণ্ডেৰী, থাৰ্ডটো টাৰ্চিয়াৰী। প্ৰাইমেৰীত কোনবিলাক আহে? এগ্ৰিকালচাৰ, ফিচিং, এইবিলাক আমি প্ৰাইমেৰী ছেক্টৰত পাওঁ। আৰু ছেকেণ্ডেৰী ছেক্টৰত কি আহে? ইণ্ডাষ্ট্ৰী, দেন ফেক্টৰীৰ কামবিলাক। তো এইবিলাক আমাৰ কি হয়? ছেকেণ্ডেৰীত আহে। আৰু টাৰ্চিয়াৰী ছেক্টৰত কি আহে? ছাৰ্ভিচ ছেক্টৰবিলাক, ফৰ এক্সাম্পল টিচিং জবটো বা বেংকিং, এইবিলাক আমাৰ ক'ত আহে? টাৰ্চিয়াৰী ছেক্টৰত। চ' এগ্ৰিকালচাৰটো আমাৰ ক'ত হ'ব? প্ৰাইমেৰী ছেক্টৰ। চ' ইয়াৰ কাৰেক্ট আনচাৰ হ'ল হয় এগ্ৰিকালচাৰ। নেক্সট কুৱেশ্যন আহিছিলে ষ্টেটিক জিকে। একৰ্ডিং টু ফৰেষ্ট এক্ট 1927, ফৰেষ্ট ৱেৰ ক্লাছিফাইড, ফৰেষ্টবিলাকক ভাগ কৰা হৈছিলে ইন হুইচ অফ দ্য ফলোইং কেটেগৰিজ। কোনকেইটা কেটেগৰীত ফৰেষ্টক ভাগ কৰা হৈছিলে? কোনটো এক্টৰ মতে? ফৰেষ্ট এক্ট 1927। চ' তিনিটা কেটেগৰীত ভাগ কৰা হৈছিলে। এটা হ'ল ৰিজাৰ্ভ, এটা হ'ল প্ৰটেক্টেড, এটা হ'ল ভিলেজ কেটেগৰিজ। নেক্সট আহিছিলে হুইচ ইজ দ্য আউটাৰ মষ্ট লেয়াৰ অফ দ্য আৰ্থ। এইটো খুবেই কমন কুৱেশ্যন আৰু প্ৰত্যেকবাৰে আহে, এইটো লাষ্ট ইয়েৰো আহিছিলে। চ' ইয়াৰ আনচাৰ কি হ'ব? আউটাৰ মষ্ট লেয়াৰটো আমাৰ ইয়াৰ আনচাৰ হ'ব ক্ৰাষ্ট। চ' আমাৰ ইণ্টেৰিয়ৰ অফ আৰ্থ, পৃথিৱীৰ আভ্যন্তৰীণ ভাগখনক আমি মেইনলি তিনিটা ভাগত আমি ভাগ কৰোঁ। অ'কে, চ' মইতো দেখাই দি আছোঁ। আমি এইটো যদি আৰ্থৰ এটা টুকুৰা আমি লৈ আনো, অ'কে, আৰ্থখন কেনেকুৱা? আমাৰ গোল নহয় জানো? গোলৰ পৰা যদি এটা মই টুকুৰা এনেকৈ উলিয়াই আনিলোঁ তো এইটো ছেট নহ'ব নেকি? চ' ইয়াত কি আছে? তিনিটা লেয়াৰ আছে মেইনলি। অ'কে, যদি ডিটেইল যাওঁতো আৰু আমি লেয়াৰ পাওঁ, চাব লেয়াৰবিলাক, কিন্তু আমাক মেইন লেয়াৰকেইটা কি হৈছে? প্ৰথমটো আমাৰ হৈছে আউটাৰ মোষ্ট, এইটো ওপৰত পৃথিৱী, এইখিনি গছ গছনি মানুহ থাকোঁ আমি ওপৰৰ লেয়াৰত। চ' এই যোনটো থাকোঁ এইটোক আমি কি কওঁ? ক্ৰাষ্ট বুলি কওঁ। ক্ৰাষ্ট, সেইটোৱে আমাক সুধিছিলে কুৱেশ্যনত। আৰু এই মিডিলটোক আমি কি কওঁ? মেণ্টেল, MELE, মেণ্টেল কওঁ। অ'কে, নেক্সট একদম ভিতৰৰ লেয়াৰটোক আমি কওঁ কোৰ, ভিতৰটোক আমি একেবাৰে
ইনাৰমোষ্ট লেয়াৰটোক আমি কোৰ বুলি কওঁ আৰু চবতছে আউটাৰমোষ্ট লেয়াৰটোক আমি কওঁ ক্ৰাষ্ট তো আমাক আউটাৰমোষ্ট সুধিছিলে তো তাৰ কাৰেক্ট এনচাৰ হ'ল ক্ৰাষ্ট আৰু ইনাৰমোষ্ট সুধিলে আমাৰ কি হ'ব কোৰ So question আহিছিলে next approximately how much bamboo is processed annually in Golaghat biorefinery তো ইয়াৰ কাৰেক্ট এনচাৰ হ'ব 5 লাখ 5 লাখ so next আছে the British introduced the Inland Emigrant Act 1859 mainly to British এইটো Inland Emigrant Act 1959 ত কিহৰ কাৰণে ইন্ট্ৰডিউস কৰিছিলে so ইয়াৰ মেইন ৰিজন আছিলে control and retain laborers in Assam tea plantation during the 1857 revolt এইটো সিপাহী বিদ্ৰোহৰ কথা আহিছে in India who led the movement in Assam so এইটো correct answer হ'ব Maniram Dewan কিছুমানে গুমধৰ কৰ কৈ আছিলে but no the correct answer will be Maniram Dewan so what is the common in human and plant human আৰু plantor মাজত common কি আছে অপচন কেইবাটাও আছিলে তাৰ ভিতৰতে correct answerটো হ'ল হয় নিউক্লিয়াছটো ক'ত আছে হিউমেনতো আছে আৰু প্লান্টতো নিউক্লিয়াছটো থাকে so ইয়াৰ common আমাৰ কি হ'ব নিউক্লিয়াছ next আছিলে অজন গেছ কেন বি ফাউণ্ড এইটো প্ৰত্যেকবাৰেই আহি থাকে বহুত ৰিপিট হয় চ' এইবাৰো ৰিপিট হ'ল অজন গেছটো কোনটো আমাৰ এটমছফিয়াৰৰ কেইবাটাও লেয়াৰ আছে হয়নে ষ্ট্ৰেটছফিয়াৰ থাৰ্মছফিয়াৰ মেজছফিয়াৰ এক্সছফিয়াৰ চ' তাৰে কৈছে কোনটো লেয়াৰত আমি অজন গেছটো পাওঁ অজন লেয়াৰটো থাকে তো এইটো কি হ'ব ষ্ট্ৰেটছফিয়াৰত নেক্সট কুৱেশ্যন ফুল ফৰ্ম অফ পৰাগ পৰাগ দীক্ষা নিপুণ ভাৰত এইবিলাকৰ এডুকেশ্যনেল এভ্ৰিভিয়েশ্যনটো চাবলৈ কৈছিলোঁ বহুতবাৰ চ' চাইছেও চাগে চ' এইটো আহিছে পৰাগৰ ফুল ফৰ্ম চ' পৰাগৰ ফুল ফৰ্ম কি হয় পাৰফৰ্মেঞ্চ এছেছমেণ্ট ৰিভিউ এণ্ড এনালাইচিছ অফ নলেজ ফৰ হলিষ্টিক ডেভেলপমেণ্ট পৰাগৰ ফুল ফৰ্ম চাই যাব বিএডৰ কাৰণেও নেক্সট আহিছিলে হোৱাট ইজ দ্য হাৰ্ডেষ্ট আটাইতকৈ টান পদাৰ্থটো কি পৃথিৱীৰ চ' এইটোৰ আনচাৰ হ'ব ডায়মণ্ড নেক্সট হু ৰিচিভছ অশোক চক্ৰ ইন 2026 বাই দ্ৰৌপদী মুৰ্মু প্ৰেচিডেণ্টৰ পৰা কোনে ৰিচেণ্টলি অশোক চক্ৰ ৰিচিভ কৰিছিলে তো এইটো আমি সকলোৱে জানো গ্ৰুপ কেপ্টেইন শুভাংশু শুক্লা নেক্সট আহিছিলে ফিজিক্স নোবেল প্ৰাইজ 2026 এইটো কোনে পাইছে চ' এইটো ব্ৰেক থ্ৰু কিবা তেনেকৈ আছিলে কুৱেশ্যনটো মই কুৱেশ্যন প্ৰপাৰকৈ নাপালোঁ চ' জাষ্ট মই আনচাৰটো দিবলৈ মই কুৱেশ্যনটো এড কৰিছোঁ তো ইয়াৰ কাৰেক্ট আনচাৰ হ'ব ডক্টৰ আতানু নাথ তেওঁ কোন হয় টিহু কলেজৰ এজন প্ৰফেচাৰ হয় চ' এইটো কাৰেক্ট আনচাৰ হ'ব ডক্টৰ আতানু নাথ নেক্সট কুৱেশ্যন আছিলে মেঘালয় আছে Diphanis meghalyanus and Diphanis maulainum recently in news. What species is this? কোনটো স্পেচিছৰ হয় তো এইটো গৈছে ফায়াৰফ্লাই মানে কি জোনাকী পৰুৱা এইটো কাৰেণ্ট এফেয়াৰ হ'ব নেক্সট January 2026 India concluded a historic free trade agreement with which organization? So এইটো কাৰেক্ট আনচাৰ হ'ব ইউৰোপিয়ান ইউনিয়ন কি হ'ব ইউৰোপিয়ান ইউনিয়নৰ লগত চ' ইউৰোপিয়ান ইউনিয়নত কেইবাটাও কাণ্ট্ৰি আছে চ' সেই গোটেইখিনিক মিলাই পেলাই ইউৰোপিয়ান ইউনিয়ন বুলি কোৱা হয় চ' ইউৰোপিয়ান ইউনিয়নৰ কাণ্ট্ৰিবিলাক চাই যাব পাৰে এবাৰ নেক্সট আছে হাণ্টা ভাইৰাছ ইজ স্প্ৰেড মেইনলি বাই হুইচ অফ দ্য ফলোইং এই হাণ্টা ভাইৰাছটো কিহৰ কাৰণে স্প্ৰেড হয় তো এইটো কিয় কৈছে ইনফেক্টেড ৰডেণ্টছ ছাচ এছ ৰেটছ আৰু মাইজ নিগনি আৰু এণ্ডুৰ এইবিলাকৰ পৰা হাণ্টা ভাইৰাছটো স্প্ৰেড হয় নেক্সট আহিছিলে কুৱেশ্যন হু ইজ দ্য ফাৰ্ষ্ট chess grandmaster from Corpora from entire northeast region মানে entire northeast region not only Assam আনচাৰ হ'ব মায়াক চক্ৰৱৰ্তী কিমান তেওঁ ক'ৰ হয় মেইনলি আছামৰ হয় আৰু তেওঁৰ বয়স কিমান 16 বছৰ মাত্ৰ চ' তেওঁ কি হৈছে অসমৰ পৰাতো প্ৰথম হৈছেই লগতে গোটেই নৰ্থ ইষ্ট ৰিজনেৰে তেওঁ ফাৰ্ষ্ট চেছ গ্ৰেণ্ড মাষ্টাৰ হয় চ' এইটো আছিলে এটা কাৰেণ্ট এফেয়াৰৰ কুৱেশ্যন স্পৰ্টছ ৰিলেটেড চ' এইখিনিয়ে আছিলে মই যিখিনি কুৱেশ্যন কালেক্ট কৰিব পাৰিছোঁ চ' এইখিনি গোটেইখিনি মেমৰি বেছড কুৱেশ্যন চ' আপোনালোকে চাই ল'ব কিমানখিনি আপোনালোকৰ কাৰেক্ট হৈছে আৰু DLEDত কিমান মাৰ্কছ পালে ছিট পোৱাৰ চান্স থাকে বা কিমান কাট অফ যাব সেইটো ৰিলেটেড মই ভিডিঅ' নেক্সট বনাম চ' লাষ্ট ইয়াৰৰ ডেটা ৰেকৰ্ডিং চ' সেইটো মই দিম আপোনালোকক আৰু মেথছ আহিছিলে ৰিজনিং আহিছিলে সেইখিনি কুৱেশ্যন মই ভালকৈ পোৱা নাই সেইকাৰণে মই এইখিনি নাই ইয়াত এড কৰা চ' ইংলিছ GK আৰু ভাষাও মই এড নাই কৰা কাৰণ ভাষাও মই সেইখিনি কুৱেশ্যন পোৱা নাই চ' এইখিনি আছিলে DLED পেট এণ্ট্ৰেঞ্চৰ মেমৰি বেছড কুৱেশ্যনছ আৰু এনালাইচিছ চ' এইখিনি GKখিনি আপোনালোকৰ BEDৰ কাৰণেও হেল্পফুল হ'ব আৰু কাৰেণ্ট এফেয়াৰখিনিতো খুবেই ইম্পৰ্টেণ্ট হ'ব এতিয়া আপোনালোকে এটা আইডিয়া লগাব পাৰিব কাৰেণ্ট এফেয়াৰ কোনখিনি আপোনালোকে এক্সামৰ কাৰণে চাব যিহেতু BED এণ্ট্ৰেঞ্চৰ কাৰণে আৰু বেছি দিন নাই হ'লেও মই ট্ৰাই কৰিম এদিন এটা ভিডিঅ' কাৰেণ্ট এফেয়াৰৰ ওপৰত মই বনাই দিম ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰৰ ওপৰত চ' বহুতে কৈ আছিলে কাৰেণ্ট এফেয়াৰ্ছ টান আহিছে বুলি আজি চ' হয় বাৰু অলপ আহিছে মডাৰেট লেভেলত কিন্তু যদি সদায় যদি কাৰেণ্ট এফেয়াৰৰ ভিডিঅ' চাই থকা হৈছে যিসকলৰ তো তেওঁলোকৰ চাগে এইটো হেল্পফুল হৈছে কাৰণ চেছ মাষ্টাৰটো নিউজত আছিলেই তাৰপিছত তেনেকুৱা ধেৰ আছে
কিছুমান কুৱেশ্যন যোনখিনি নিউজত অলৰেডি আছিলে, এইটো ফিজিক্সৰ নবেল প্ৰাইজ পোৱাটো, তাৰপিছত অশোক এৱাৰ্ড পোৱাটো নিউজত আছিলে, শুভাংশু শুক্লাৰ। চ' এইখিনি যিখিনি নিউজ হৈ আছিলে সেইখিনিৰ পৰা আহিছে। চ' এইখিনিয়ে আছিলে। এতিয়া নেক্সট মই আকৌ BEd ছিৰিজত কণ্টিনিউ কৰিম। চ' ভাবিলোঁ কুইকলি আপোনালোকক মই এনচাৰ কিটো দি দিওঁ, আৰু যাতে এইখিনিৰ পৰা আমাৰ BEdৰ এছপিৰেণ্টসকলৰো অলপ হেল্প হ'ব পাৰিব। চ' থেংক ইউ ছ' মাছ ফৰ ৱাচিং মাই ভিডিঅ'।